তেওঁলোকক মই মঞ্চত আহিবলৈ আহ্বান জনাইছো। এয়া আমাৰ শেষৰটো ৰাউণ্ড, কুৱেশ্যনছ আনচাৰ আৰু ইন্ট্ৰডাকশ্যন। এগৰাকীকৈ প্ৰতিযোগী আহিব আৰু তেওঁলোকে নিজৰ ইন্ট্ৰডাকশ্যনটো আৰু আমাৰ বিচাৰকসকলে যি প্ৰশ্ন সুধিব তাৰ উত্তৰ দিব। তেওঁলোকলৈ মোৰ বেষ্ট উইচেছ থাকিল। অল দ্য বেষ্ট। সকলোৱে যেন ভাল কৰে আৰু পলম নকৰি মই তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। Sri Rasam, respected judges, my fellow contestant and cherished audience. My name is Miss Nidharani Das. I'm from Bamonigaon, Kamrup. My hobbies are reading, dancing and modeling. And lastly, I would like to say that it is a privilege to be a part of this beautiful BICO celebration and learn from such a distinguished and welcoming community. Nam Rasam. আমাৰ বিচাৰকে প্ৰশ্ন কৰিব। তেওঁ মাইক্ৰফোনৰ কানেকশ্যন পোৱা নাই। Hi, Snigdha Rani Das. Sri Rasam, sir. You are contestant number 1. Yes, sir. So, the first question to you. Well, before that, let me clarify that each and every contestant will get maximum 1 minute time. Okay? Okay, sir. Within that time, you have to answer the question. Yes, sir. So, just tell us, how do you feel wearing Rabha attire today and walking on the ramp? Thank you for your beautiful question, sir. I would like to say that I'm feeling incredibly happy, proud, and lucky to be here today. And I'm feeling very gorgeous because I think this beautiful dress made me even more beautiful. You look beautiful. Yeah, Rasam, sir. Anything that you want to show us within Yes, sir. 30 seconds? Yes, sir. So today we are celebrating BICO Festival. So I would like to perform a Hamjar Nritta. It is a Rabha folk dance. Just for 30 seconds. Yes, sir. Sure. Yes, sir. So please play the song Riba Riba Fui Riba. Music. Thank you very much. Thank you so much, Snigdha. So here you go with the contestant number 2. মাননীয় বিচারক মণ্ডলী
ভক্তসকলে মোৰ ফালৰ পৰা বাইকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম ৰাজশ্ৰী ৰাভা, মোৰ ঘৰ কৃষ্ণাই, মোৰ প্ৰতিযোগী নং 2। মোৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী। মোৰ অভিৰুচি ক'বলৈ গ'লে মই গান গাই, ছবি আঁকি আৰু সৌন্দৰ্য প্ৰতিযোগিতা কৰি খুবেই ভাল পাওঁ। নেম ৰাছম। হাই ৰাজশ্ৰী, হেল্ল' মেম। তোমাক ধুনীয়া লাগিছে। থেংক ইউ মেম। আজি ৰাভা সাজযোৰটো খুব ধুনীয়াই, তোমাৰ প্ৰিয় মই নিশ্চয় জানো, কাৰণ তুমি নিজে এগৰাকী যিহেতু ৰাভা। তাৰ বাহিৰে এইযোৰ সাজপাৰৰ বাহিৰে তোমাৰ আৰু প্ৰিয় সাজপাৰ কি? মেখেলা চাদৰ। তে দুযোৰৰ মাজত কোনযোৰ বেছি ভাল পোৱা? ৰাভা, অবভিয়াছলি মেম, ৰাভা হয়। অ'কে, স্মাৰ্ট আনচাৰ, থেংক ইউ। থেংক ইউ মেম। Thank you so much. So next, contest number 3. শ্ৰীৰাচন, পোনপ্ৰথমতে মোৰ ফালৰ পৰা সকলোকে বাইক উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। মোৰ নাম গণেশ কলিতা, মই জন্মসূত্ৰে গোৱালপাৰাৰ বাসিন্দা। মোৰ অভিৰুচি বুলি ক'বলৈ হ'লে মই নৃত্য আৰু সৌন্দৰ্য প্ৰচেষ্টা কৰি খুবেই ভাল পাওঁ। নেম ৰাছম। Hello, Ganesh, hi. Hi ma'am. You're looking good. Thank you ma'am. তুমি যে এই ৰাভা সাজপাৰযোৰ পিন্ধিছা, তোমাৰ মূৰত যোনটো আছে সেইটোৰ নামটো তুমি ক'ব পাৰিবা নেকি? Ma'am, খপান। খপান? খপান। অঁ, আৰু বাকী তুমি কৈছা তুমি নাচ গান কৰি ভাল পোৱা, কিবা প্ৰিপেয়াৰ কৰি আহিছা নেকি? মেম, মই একচুৱেলি কণ্টেম্পৰেৰী ডান্স কৰোঁ, যোনটো এইটো ড্ৰেছত পচিবল নহ'ব। ইটছ অ'কে, অ'কে, থেংক ইউ। Thank you. Contest number 4. শ্ৰীৰাচং, পোনপ্ৰথমে আজিৰ এই বিশেষ অনুষ্ঠানখনত উপস্থিত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলী, শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লগতে এই অনুষ্ঠানখনৰ লগত জড়িত সকলোবোৰ সংগঠনৰ সমূহ বিষয়ববীয়াক মোৰ তৰফৰ পৰা বাইক উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ এই মিষ্টাৰ ৰাচং চিনি গাভৰুৰ 2024 হোৱাৰ সপোনেৰে মই আপোনালোকৰ সন্মুখত মিষ্টাৰ ড্ৰিমজিৎ ৰাভা। মোৰ প্ৰতিযোগী নম্বৰ হৈছে 4। মই 2023 ইং বৰ্ষত বিকালী মহাবিদ্যালয় ধূপধৰাৰ পৰা প্ৰাণী বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। মোৰ অভিৰুচি ক'বলৈ গ'লে মই আধুনিক নৃত্যৰ লগতে এংকৰিং কৰি খুবেই ভাল পাওঁ। নেম ৰাচং। হয় ছাৰ, নেম ৰাচং। তোমাৰ ভৱিষ্যতে কি হোৱাৰ সপোন? ছাৰ, পোনপ্ৰথমে মোৰ ভৱিষ্যতে এজন সমাজত ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত লাভ কৰা, আৰু সেই হৈ মই মানুহৰ প্ৰেৰণা হ'ব বিচাৰোঁ, যেন মানুহে মোক ইনস্পিৰেশ্যন হিচাপে লয়, সিহঁতৰ যাতে মই প্ৰেৰণা হ'ব পাৰোঁ, ভাল মানুহ হ'বৰ ইচ্ছা আছে। ঠিক আছে, খুব ভাল উত্তৰ দিছা। ধন্যবাদ ছাৰ। সেইকাৰণে সপোনেৰে আৰম্ভ কৰিলোঁ। Your name starts with dream. য়েছ ছাৰ, হয় ছাৰ। তুমি যে আজি ৰেম্পত খোজ কাঢ়িছা, য়েছ ছাৰ। আগৰ পৰাই খোজ কঢ়া নে ইয়াৰ পৰা তোমাৰ প্ৰথম? ছাৰ, এইটো মোৰ ছেকেণ্ড টাইম ছাৰ। তোমাক কিহে ইনস্পায়াৰ কৰিছে? ছাৰ, মোক ইনস্পায়াৰ কৰিছে ছাৰ মই নিজে, কাৰণ ছাৰ মই ফাৰ্ষ্ট কৰিছিলোঁ য'ত খোজকাঢ়িছিলোঁ তাতে ছাৰ উইনাৰ হ'ব নোৱাৰিলোঁ, কাৰণ মোৰ অলপ ফাৰ্ষ্ট টাইম আছিলে, তো অকণমান অসুবিধা হৈছিলে। তো তাৰপিছত মই নিজকে ইনস্পায়াৰ কৰিলোঁ যেন মোৰ আৰু কৰিম, যেতিয়ালৈকে মই জিকিব নোৱাৰোঁ তেতিয়ালৈকে মই কৰি যাম, কৰি থাকিম, কেতিয়াও হাৰ নামানো। বঢ়িয়া, গুড, থেংক ইউ ছাৰ। ঠিক আছে। এই অনুষ্ঠানটো কোনে পাতিছে বাৰু? ছাৰ, এই অনুষ্ঠানখন দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আছে আৰু লগতে দুধনৈ মহিলা পৰিষদ
আৰু লগতে 6ষ্ঠ অনুসূচিত দাবী কমিটি আছে। ঠিক আছে, বাইকৰ বিষয়ে জানা? জানো ছাৰ, অলপ চলপ। 2 লাইন। ছাৰ, বাক্য হ'ল শক্তিৰ প্ৰতীক আৰু বাক্য পূজা উদযাপন কৰা হয় মানুহৰ যাতে ধান খেতি ভাল হওক আৰু মানুহৰ মংগল হওক, তো এইকাৰণে বাক্য উৎসৱ পালন কৰা হয়। আৰু বাক্য উৎসৱৰ আন এটা নাম হৈছে শক্তি পূজা। ঠিক আছে, ধন্যবাদ। ধন্যবাদ ছাৰ। নেম ৰাছং। Thank you so much. যে কিছুমান বহুত কথা শিকিবলৈ পাওঁ, সেইবাবে এইবোৰ অনুষ্ঠান আমাৰ মাজত খুবেই বেছি প্ৰয়োজন হৈ থাকিব লাগে। আৰু আকৌ আগবাঢ়িছোঁ আমাৰ নেক্সট 4 কম্পিটিটৰৰ ওচৰলৈ। তেওঁলোকক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 5 শ্ৰী ৰাছং। পোনপ্ৰথমতে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলী আৰু লগতে সমূহ দৰ্শকবৃন্দলৈ মই মোৰ তৰফৰ পৰা বাক্য উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী মাধুৰ্য চক্ৰৱৰ্তী। মই জন্মসূত্ৰে গোৱালপাৰা জিলাৰ আগিয়াৰ বাসিন্দা। মোৰ প্ৰতিযোগী নং 5। মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। নেম ৰাছং। মাধুৰ্য, তুমি নৃত্য কৰি ভাল পোৱা? হয় মেম। নৃত্য অকণমান চাম নিশ্চয়। তাৰ আগতে এটা প্ৰশ্ন, আজি জানা যে মেইন টাইটেলৰ বাহিৰে বিভিন্ন খিতাপ আছে, যেনেকৈ বেষ্ট এটায়াৰ, বেষ্ট স্মাইল, বেষ্ট পাৰ্চনেলিটি, বেষ্ট আইজ, বেষ্ট টেলেণ্ট, বেষ্ট কেটৱাক। এইকেইটা খিতাপৰ ভিতৰত তুমি নিজকে কোনটো খিতাপ দিব বিচাৰা? মেম, ক'বলৈ গ'লে ইয়াতে সকলো প্ৰতিযোগীয়ে নিজৰ বেষ্ট দিছে, কিন্তু মই তেওঁৰ লগতকৈ 1000% বেষ্ট দিছোঁ মোৰ মতে। কিন্তু এইকেইটাৰ ভিতৰত তুমি এটা চিলেক্ট কৰিব লাগিব। অভিয়াছলি মেম, মই নিজক সদায় প্ৰথমত ৰাখোঁ। নহয়, কিতাপকেইটা গম পাইছা ন? স্মাইল, পাৰ্চনেলিটি, মানে চকু, ধুনীয়া হাঁহি, টেলেণ্ট, কেটৱাক, স্মাইল আৰু এটায়াৰ। তোমাৰ মতে তুমি কোনটোত বেছি মানে আজি বেষ্ট দিছা, বা তুমি ভাবা যে মোৰ হাঁহিটো ধুনীয়া বা মোৰ চকুজুৰি ধুনীয়া, তেনেকুৱা কিবা আছে নেকি? বা মই খোজ খুব কনফিডেণ্টলি কাঢ়িছোঁ? হয় মেম, তুমি নিজকে গোটেইকেইটাতে ভাল বুলি ভাবা? গোটাতে ভাল বুলি ভাবোঁ। য়েছ। ঠিক আছে, অকণমান নাচি দিয়া তেতিয়াহ'লে। নিশ্চয়। মাইক মেন, ভাল পাব খোজোঁ, আকৌ এবাৰ এইটো চং লগাই দিবা নেকি? মাজৰ পৰা লগাই দিবা। মিউজিক। ভাল পাব খোজো আকৌ এবাৰ। মাধুৰ্য, ঠিক আছে, আমি এইটো ৰাউণ্ড অকল কুৱেশ্যন হিচাপতে ৰাখোঁ, কাৰণ সময় বহুত হৈছে।
much. Our next number 6. Sri Rasam. I'm glad to stay in here and wish you all a very happy Vaiko festival. My name is Santra Daimari. I live at Pakrakuti. My hobbies include singing and playing piano. Name Rasam. Hello, Antara. You're Hello, looking ma'am. gorgeous. Thank you, ma'am. Antara, what is the meaning of your name? It means souls, and also in through music, it's called enter of the music. Second enter of the music. Okay, Antara. Okay, I got it. Very beautiful name. Thank you, ma'am. Okay, this festival, Baikotsav, it has another name. Do you know what it is? It's known with another name. Truksang. Can you say it again? Truksang. Okay. Okay. Okay, you did your grooming. Yes, ma'am. What have you learned from your grooming? Actually, it's my 10th time of doing a beauty pageant, participating in beauty pageant. Actually, last year also I have been participated here, but I couldn't make. But this time I came with lots of patience and compassion. And this year in groomings, I learned a lot of things with our groomers, where they are very friendly with us, and I have learned many more things. And also the most important things I have learned is to make myself potentials to my future towards. Thank you. Okay, beautifully answered. Thank you. Thank you, ma'am. Thank you. Next, contestant number 7. শুভসন্ধিয়া পোনপ্ৰথমতে মই সমূহ দুধনৈবাসী ৰাইজ আৰু বিচাৰক মণ্ডলীলৈ বাইকো উৎসৱৰ আন্তৰিক শুভকামনা যাচিলোঁ। মোৰ নাম স্নানা ৰাভা। মই উদয়পুৰৰ নিবাসী। মই জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়োঁ। মোৰ প্ৰতিযোগী নম্বৰ হৈছে 7। মোৰ অভিৰুচি ক'বলৈ গ'লে মই নাচি লগতে গান গাই খুবেই ভাল পাওঁ। আৰু শেষত মই ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ ৰাভা ছাত্ৰ সন্থাক, কাৰণ তেওঁলোকৰ কাৰণে আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ। নিমৰাচং নয়না ৰাভা, নিমৰাচং ছাৰ। তোমাক খুব ধুনীয়া লাগিছে ৰাভা সাজত। তোমাক মই প্ৰশ্ন কৰিব খুজিছোঁ এটা। তাৰ আগতে তুমি যে আজি ইমান ধুনীয়াকৈ পিন্ধিছা ৰাভা সাজযোৰ, হয় ছাৰ। কি কি পিন্ধিছা এবাৰ আমাক নামকেইটা কৈ দিয়াচোন। অঁ ছাৰ। ছাৰ এইটো খদবাং, ৰুফান, কামবুং, পাজাৰ, নামব্ৰি, হানচা, চিকিমালা, চন্দ্ৰহাৰ, ৰুবাকমালা, ভৰিত যোনটো পিন্ধিছোঁ এইটো তৰা, আৰু এইটো চাংফলা, কাটাবাজা। অকণমান টান প্ৰশ্ন কৰোঁ নেকি? হয় ছাৰ। শুদ্ধ অশুদ্ধ বুলি কথা নাই, ঠিক আছে? আছে। আমাৰ খুব ভাল লাগে যে আমাৰ যেতিয়া ৰাভা ছোৱালী বা যুৱক যুৱতীসকলে হয় ছাৰ। নিজৰ সাজ পৰিধান কৰি পেলাই আহে। আজি তুমি ইমান ধুনীয়াকৈ খোজ কাঢ়িছা সাহসেৰে, কনফিডেণ্টলি। হয় ছাৰ। এতিয়া এই যিটো অনুষ্ঠান ৰাচম চিটি জৰাই, এই অনুষ্ঠানটোৱে ৰাভাৰ যি ধুনীয়া সাজ পোছাক তাক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ সহায়ক হ'ব বুলি তুমি ভাবা? ছাৰ মানে যেনেকুৱাকৈ এইটো মিছ ৰাচং চেনী দৰাইটো পতা হৈছে, তেনেকুৱাই যাতে আৰু বেলেগ জেগাতো পতা হয়, যাতে আমাৰ ৰাভা যোনটো কালচাৰ, ট্ৰেডিশ্যন, ড্ৰেছ, সাজপাৰ, অলংকাৰবিলাক যে আছে, মানুহবিলাকে যাতে সকলোৱে জানে কেনেকুৱা হয় ৰাভা সাজপাৰটো, সেইটো বিচাৰিছোঁ ছাৰ, যাতে বেলেগ জেগাতো এনেকুৱা হয় ছাৰ, আৰু মানে অনুষ্ঠান পতা হয়। খুব সুন্দৰ। তোমাৰ পৰা উত্তৰটো ল'ব খুজিছোঁ।
তুমি ৰাজবংশী দৰাইৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগত তুমি জানিছিলানে এই নামবোৰ? ছাৰ সেইটো জনা নাছিলোঁ ছাৰ। গতিকে ইয়াত যেতিয়া ভাগ ল'বলৈ আহিলা তুমি জানি আহিছা লাহে লাহে ছাৰ যিখিনিবিলাক ড্ৰেছবিলাক আছে অলংকাৰবিলাক আছে সেইবিলাক লাহে লাহে ছাৰ জানি আহিছোঁ। বহুতকেইটা কথাই শিকিলোঁ ছাৰ ইয়াতে। বহুত ভাল লাগিছে ছাৰ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ ছাৰ। Thank you so much. Next, contestant number 8. শ্ৰীৰাজম, পোনপ্ৰথমে ইয়াত উপস্থিত থকা সন্মানীয় বিচাৰক মণ্ডলী তথা ৰাভা ছাত্ৰ সন্থা আৰু লগতে ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা বাক্য উৎসৱৰ আন্তৰিক শুভকামনা যাচিলোঁ। মোৰ নাম চিলজা কাকলাৰী। মোৰ প্ৰতিযোগী নাম মই দুধনৈ ঠেকাচুৰ নিবাসী। মোৰ অভিৰুচি ক'বলৈ গ'লে মই নাচি নাটক কৰি গান গাই খুবেই ভাল পাওঁ। নেমৰাজম। চিলজাই নাটক কৰি ভাল পোৱা, সেইকাৰণে তোমাৰ কথাকেইটা একদম ধুনীয়া সুৰত কৈছা। তোমাৰ নামৰ অৰ্থটো কি? চিলজা মানে কি? মোৰ নামৰ একচুৱেলি চেলজাটো হ'ল দুৰ্গা দেৱীৰ যোনটো হাতত পিন্ধে সেইটো চেলজা হয়। একচুৱেলি CHEE এইটো একো অৰ্থ নাই। আচ্ছা, ঠিক আছে। তুমি নিজকে 3টা শব্দত ব্যাখ্যা কৰা। তিনিটা শব্দ তুমি নিজকে কি বুলি ব্যাখ্যা কৰিব বিচাৰা? যিকোনো 3টা শব্দ। Yes, adjectives. ক্ষমা কৰিব মেম, মইতো ভালকৈ বুজি পোৱা নাই। তাৰমানে তুমি নিজকে তুমি কেনেকৈ ডিছক্ৰাইব কৰিব বিচাৰা 3টা শব্দত? মই বহুত টান হৈছে তোমাৰ কাৰণে প্ৰশ্নটো। হয় ঠিক আছে, মেম, তোমাৰ ক্ষমা জীৱনৰ কৰিব একো মেম। নাই। তোমাৰ জীৱনৰ লক্ষ্য কি? হোৱাট ইজ ইয়ৰ এইম ইন লাইফ? মোৰ জীৱনৰ লক্ষ্য মই নাচি ভাল পাওঁ আৰু মই ডেন্সাৰ হ'ব বিচাৰোঁ জীৱনত। তুমি ডান্সাৰ হ'ব বিচাৰা? হয় মেম। তুমি শিক্ষা লৈ আছা নাচৰ কিবা? মেম আগতে লৈছিলোঁ, এতিয়া লোৱা নাই। এতিয়া মানে বেলেগক শিক্ষা দিওঁ। আচ্ছা, ডান্স শিক্ষা দিয়া। হয় মেম। ভেৰি গুড, ঠিক আছে। নেমৰাজম। ঠিক আছে, বেষ্ট উইচেছ। থেংক ইউ। নেমৰাজম। Thank you so much. আৰু এই আমাৰ মাজত আমাৰ নেক্সট 4 কম্পিটিটৰ্ছ। So next, contestant number 9. শ্ৰীৰাজম, পোনপ্ৰথমতে মোৰ শ্ৰদ্ধা বিচাৰক মণ্ডলী তথা সমূহ দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰা বাক্য উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী কাশ্মীৰ ৰাভা। মই 1 নং থুৰিকা গাঁৱৰ পৰা আহিছোঁ। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি আৰু কাপোৰ বনাই খুবেই ভাল পাওঁ। আৰু মই পিন্ধা সাজপাৰবোৰ হৈছে মই নিজেই বনোৱা হয়। নেমৰাজম। হেল্ল' কাশ্মীৰ। হেল্ল' তোমাৰ মেম। নাম? তুমি ক'ৰ পৰা আহিছা? 1 নং থুৰিকাৰ পৰা। আচ্ছা, অকলে আহিছা নেকি? দাদাৰ লগত আহিছোঁ। দাদাৰ লগত আহিছা? মা দেউতা নাই অহা? আহা ছাপোৰ্ট কৰেনে তোমাক? এইবোৰ কৰে।
কৰে তুমি কৈছা তুমি এইবোৰ নিজে বোৱা ন অঁ বহুত ধুনীয়া লাগিছে তোমাক থেংক ইউ মেম মই তোমাক কুৱেশ্যন সুধিছোঁ এইটো যে দুধনৈ ফেষ্টিভেলটো যে এইটো কোনটো এডিশ্যন হয় ক'ব পাৰিবা কোনটো টম এইটো কিমান টম 50তম গোল্ডেন জুবলি আচ্ছা অ'কে এবাৰ চাই লোৱা কোম্পানী জয়ন্তী অঁ গুড অ'কে আৰু তুমি এই কম্পিটিশ্যনটো যে পাৰ্টিচিপেট কৰিছা এইটোত উইনাৰ হ'বলৈ তুমি কি কি কোৱালিটিজ থাকিব লাগে বুলি ভাবা এটা যিকোনো কোৱালিটি কৈ দিয়া যোনটো তোমাৰ আছে ড্ৰেছ আৰু নিজৰ ভিতৰৰ পৰা কিবা কোৱালিটিজ টেলেণ্ট ডেন্স ডেন্স অ'কে ঠিক আছে অ'কে থেংক ইউ থেংক ইউ মেম Thank you. Next, number 10. শ্ৰীৰাসম কৃষ্ণ সকলোকে বাইখ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ মোৰ নাম হিমবৰষা দাস মই দুধনৈৰ নিবাসী মোৰ অভিৰুচি হ'ল নৃত্য অভিনয় আৰু মই বেডমিণ্টন খেলি খুবেই ভাল পাওঁ নিমৰাসম ইমান গৰম পৰি আছে হিম বৰষা নাই কেনেকুৱা লাগিছে তোমাৰ আজি ৰেম্পত খোজকাঢ়ি আজি মোৰ বহুতে ভাল লাগিছে বহুতবোৰ বস্তু মই শিকিব পাৰিছোঁ আৰু মই আগতেও বহুতবাৰ কৰিছোঁ এতিয়াও মোৰ সেই ভাল লগা মানে ফিলটো মোৰ এতিয়ালৈ যোৱা নাই সেইটোৱে মোৰ বহুত ভাল লাগিছে ভাল কথা এইটো যাব নালাগে নহয় হয় ছাৰ ভাল লাগি থাকিলেহে খোজকাঢ়িব পাৰিবা আহিবা হয়নে হয় ছাৰ কি পঢ়ি আছা এতিয়া এতিয়া মই ফাৰ্ষ্ট ইয়াৰ পাইছোঁ হাই ছেকেণ্ডেৰী তুমি সৰু যি কি নহওক তোমাক আজি খুব ধুনীয়া দেখিছোঁ হা ধন্যবাদ। ধুনীয়া লাগিছে তোমাক তুমি এনেও ধুনীয়াই ৰাচং চিনি মানে কি ছাৰ ধুনীয়া ধুনীয়াৰ আন এটা অসমীয়া সুন্দৰ সৌন্দৰ্যময়ী ন ৰাচং মানে সুন্দৰ চিনি লগাই দিলে ময়ী সৌন্দৰ্যময়ী ঠিক আছে ৰাভা শব্দ এটা শিকিলোঁ আমি সকলোৱে হয়নে হয় ছাৰ ৰাভা গোটেই যি পিন্ধিছা নামবিলাক জানা হয় ছাৰ জানো ঠিক আছে ভৱিষ্যতে এই ধৰণৰ প্ৰয়াস ৰাখিবা আৰু কি হ'ব খোজা ভৱিষ্যতে ছাৰ মই ভৱিষ্যতে এজন ভাল ব্যক্তি হিচাপে জানিব খোজোঁ আৰু তাৰ বাহিৰে ছাৰ মই এজন ডক্তৰ হ'ব বিচাৰোঁ ঠিক আছে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল বৰষা দেই Thank you so much. আমাৰ এই 10 গৰাকী প্ৰতিযোগীলৈ এটা হাত চাপৰি দিয়ক Next, number 11. শ্ৰীৰাসম মোৰ নাম জ্যোতিৰ্ময় সূত্ৰধৰ কিন্তু মোক সকলোৱে নালাপাৰাৰ আপিগপ বুলিয়ে চিনি পায় মোৰ প্ৰতিযোগিতাৰ নম্বৰ হৈছে 11 মোৰ অভিৰুচি বুলি ক'ব গ'লে মই সৰুৰে পৰা নৃত্য গীতৰ লগতে জড়িত আৰু এজন ঘোষক হিচাপেও পৰিচিত জ্যোতিৰ্ময় তোমাৰ কেনেকুৱা লাগিলে আজি খোজকাঢ়ি বহুত বেছি ভাল লাগিছে মেম ভাল লাগিছে হয় সফলতা মানে কি বুজা ছাকচেছ মানে কি বুজা তুমি তোমাৰ জীৱনত সফলতা বুলি ক'লে খালি যে কিবা এটা বস্তু মই আশা কৰিছোঁ যে সেইটো পাম সেইটো নহয় আচলতে মই এটা উদাহৰণ দিব বিচাৰিছোঁ এইখন মঞ্চ মোৰ কাৰণে প্ৰথম মঞ্চ
যিখন মঞ্চত মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এইখন মঞ্চত মই কেতিয়াবা যাব পাৰিলে, কেতিয়াবা খোজ কাঢ়িব পাৰিলে বা কেতিয়াবা উঠিব পালে, তেনেকৈ আজি মই এইখন মঞ্চত উঠিব পাইছোঁ। গতিকে উইনাৰ হওঁ নে নহওঁ সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে উইনাৰ হ'লে যে সফলতা হ'ম সেইটো নহয়, এইখন মঞ্চত যে মই খোজ কাঢ়িব পাইছোঁ, আহিব পাইছোঁ, এয়া মোৰ কাৰণে বহুত 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 বেছি ভাল। খুব সুন্দৰ, গতিকে মোৰ মতে এয়াই সফলতা বুলি মই ভাবোঁ। খুব সুন্দৰ। আৰু ময়ো তেনেকৈ ভাবোঁ আচলতে হয়। জীৱনৰ প্ৰতিটো সৰু সৰু খোজ একোটাত যেতিয়া তুমি নিজকে তোমাৰ ভাল লাগে, যেতিয়া তুমি সাধনাৰে কৰা, সেইটোৱে তোমাৰ জীৱনৰ এটা এটা সৰু সফলতা আৰু এই গৈ গৈ ভৱিষ্যতে ডাঙৰ সফলতা হ'ব। বহুত বহুত শুভেচ্ছা থাকিলে। থেংক ইউ। ঠিক আছে মেম, মই আৰু দুআষাৰ ক'ব বিচাৰোঁ। মোৰ এটি ইউটিউব চেনেল আছে জ্যোতিৰ্ময় জয়গুৰুং বুলি, বৰ্তমান আৰু সকলোৱে নিশ্চয় চিনি পায় নালাপাৰা ৰাপি গ বগা ফক ফক গীতটি। সেই গীতটি মই নিজে কোৰিঅ'গ্ৰাফি কৰিছিলোঁ, তাৰপিছত মই নিজে অভিনয় কৰিছিলোঁ আৰু সেই গীতটি অসমৰ ৰাভা ভিডিঅ'ৰ আমাৰ সকলোতকৈ ভিউজ হোৱা ভিডিঅ' বৰ্তমান ভিডিঅ' হিচাপে সফলতা পাইছে। গতিকে সেইটো মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু লগতে মোৰ ইউটিউব চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, যাৰ কাৰণে চিলভাৰ প্লে বটনো মই পাবলৈ সক্ষম হৈছোঁ। গতিকে এজন ঘোষক হিচাপে এতিয়া পৰিচিত আছোঁ। ঠিক আছে, ঠিক আছে, থেংক ইউ মেম। Thank you so much. Next, number 12. এইখিনিতে মানে যিহেতু আমাৰ সময় বহুত 2:30 বাজি গৈছে, যিহেতু বহুত পাৰ্টিচিপেণ্ট আছে, চ' ইন দ্য মিন টাইম আৰু 4জন যদি আহি থিয় হৈ যায় একেলগে গোটেইখিনি, কাৰণ আমি তেওঁলোকৰ ৱৰ্কখিনি খুব ভালকৈ অলৰেডি চালোঁৱেই, গতিকে অকণমান ফাষ্ট কৰিবলৈ, কাৰণ নহ'লে ৰাতিপুৱাই যাব। যাতে আহি পেলাই তাতে থিয় হৈ যায়। শ্ৰীৰাচম, শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু সমূহ দৰ্শকসকল, সকলোকে বাইশ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ হিয়া ভৰা মৰম যাচিলোঁ। মোৰ নাম শ্ৰী চিত্ৰামায়া উপাধ্যায়। মোৰ প্ৰতিযোগী নম্বৰ 12। মই দুধনৈ বাখৰাখুটি নিবাসী। মই দুধনৈ মহাবিদ্যালয়ৰ 4ৰ্থ ষান্মাসিকৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'লে মই ছবি আঁকি আৰু অভিনয় কৰি খুবেই ভাল পাওঁ। নেম ৰাচম। থেংক ইউ চিত্ৰা। অ'কে, কি পঢ়ি আছা তুমি? BA 4th semester। আচ্ছা, কিহত লৈছা ছাবজেক্ট? Subject English। ইংলিছ। আচ্ছা, কেনেকুৱা লাগিছে আজি খোজকাঢ়ি? বহুতেই ভাল লাগিছে, বহুত নতুন নতুন কথা শিকিবলৈ পালোঁ। আমাৰ মেম ছাৰহঁতে বহুতেই ভালকৈ আমাক গ্ৰুমিং কৰাইছে, বহুতো কথা শিকাইছে। এইটোৱে। আগতে কেতিয়াবা কৰিছা ৰেম্প ৱাক? হয়, কৰিছা ন? তোমাৰ ৱাকটো ধুনীয়া লাগিছে বাৰু। ধন্যবাদ। এইটো কম্পিটিশ্যনত যে তুমি পাৰ্টিচিপেট কৰিছা, ইয়াতে উইনাৰ হ'বৰ কাৰণে তুমি কি কি কোৱালিটিজ, যিকোনো এটা কোৱালিটি থকাটো তুমি ভাবা মানে? এইটো উইনাৰ হ'বৰ কাৰণে আমি আমাৰ ৱাকটো ভাল হ'ব লাগিব, আৰু ৱাকটো ভাল হ'ল সেইটো নহয়, আমি যিমান কণ্টেষ্টেণ্ট আছে সকলোৰ লগতে ভালকৈ ব্যৱহাৰ কৰিব লাগে। আৰু আমি সকলোৱে একেলগে কষ্ট কৰিছোঁ, এনেকুৱা নহয় যে মই অকলে কষ্ট কৰিছোঁ, সকলোৱে আমি পাবলৈ আমি কষ্ট কৰিছোঁ। গতিকে মই নকওঁ যে মই অকলে কষ্ট কৰিছোঁ আৰু মই অকলে পাম, সেয়ে সকলোৰে গুণ আছে ইয়াৰ কাৰণে। ভেৰি গুড, নাইচলি আনচাৰ্ড। অ'কে, থেংক ইউ ছ' মাছ। ধন্যবাদ। থেংক ইউ ছ' মাছ। মই আটাইকেইগৰাকী প্ৰতিযোগীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে আহি যেন লাইন টু লাইন ইয়াতে ৰৈ দিয়ে, যিহেতু আমাৰ সময় খুব বেছি কম, সেইবাবে আমি এনেকুৱা কৰিব লগা হৈছে। তেওঁলোকক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ।
So next, contestant number 13. শ্ৰীৰাছং পোনপ্ৰথমে ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা ৰাভা ছাত্ৰ সন্থাৰ সমূহ কাৰ্যবাহিকতা আৰু ইয়াত উপস্থিত থকা বাইকপ্ৰেমী ৰাজ্যলৈ মোৰ ফালৰ পৰা বাইক উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম চন্দ্ৰাণী ৰাভা, মই ৰামপুৰ নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে গীত গোৱাৰ লগতে নাচি খুবেই ভাল পাওঁ আৰু মোৰ প্ৰতিযোগী নম্বৰ হৈছে 13। নেম ৰাছং। চন্দ্ৰাণী, হয় ছাৰ। তোমাৰ আজি ৰাভা সাজ পিন্ধাৰ যিটো ষ্টাইল অকণ বেলেগ, ভাল লাগিছে। থেংক ইউ ছাৰ। গতিকে মই সাজ পোছাকৰে এটা তোমাক প্ৰশ্ন কৰোঁ। তুমি যে মূৰত বান্ধিছা সেইটো কি বুলি কয়? খদবাং। খদবাংটোক পিছফালে এনেকৈ থিয় কৰি ৰাখিবৰ কাৰণে এডাল মাৰি সুমুৱাই লয়। সেই মাৰিডালৰ নাম কি তুমি জানানে? কুসুমাক্ৰম। অ'কে, গুড, থেংক ইউ। নেম ৰাছং। Thank you so much. Next, 14. আপোনালোকে অলপ হাত চাপৰি মাৰি দিব। টোপনি লাগি গৈছে দিদি। হাত চাপৰি মাৰি দিব, টোপনিবোৰ ভাঙি যাব। শ্ৰীৰাছং শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা ইয়াত উপস্থিত থকা সমূহ দৰ্শক বিদ্যালয়, মোৰ নাম শুভ্ৰাশ্ৰী ৰাভা। মই ধূপধৰা নিবাসী। অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য মোৰ খুবেই প্ৰিয় আৰু লগতে অকণমান গান গায়ো মই ভাল পাওঁ। নেম ৰাছং। শুভ্ৰাশ্ৰী, তোমাৰ জীৱনৰ ৰোল মডেলটো, তুমি কাক ফ'ল' কৰা? জীৱনত আমি সদায় কাৰোবাক ভাল পাওঁ, আটাইতকৈ প্ৰিয় কাৰোবাক ভাল লাগে, তেওঁক আমি ফ'ল' কৰোঁ। হয় মেম, ৰোল মডেল বুলি ক'বলৈ গ'লে মেম মই ইমান ছ'চিয়েল মিডিয়াটো চেঞ্জ হৈ থাকে, হ'লেও মই এই ক্ষেত্ৰত আটাইতকৈ বেছি মোৰ বাকে ফ'ল' কৰোঁ, কাৰণ তাইয়ে মোক বুজায় কেনেকৈ কি কৰিব লাগে, কেনেকৈ প'ষ্ট দিব লাগে, কেনেকৈ খোজকাঢ়িব লাগে। তো এই ক্ষেত্ৰত মই মেম মোৰ বাকে ফ'ল' কৰোঁ। খুব ধুনীয়া উত্তৰ, থেংক ইউ। Thank you. Next, 15. শ্ৰীৰাছং পোনপ্ৰথমে আজি এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধা বিচাৰক মণ্ডলী তথা দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সমূহ কাৰ্যবাহী কৰ্তা, লগতে আজি ইয়াত উপস্থিত থকা সমূহ বাইকপ্ৰেমী ৰাইজলৈ মোৰ ফালৰ পৰা বাইক উৎসৱৰ আন্তৰিক শুভকামনা জনালোঁ। মোৰ নাম শ্ৰী উপাসনা ৰাভা। মই মেন্দিপথাৰৰ পৰা আহিছোঁ। মোৰ অভিৰুচি ক'বলৈ গ'লে মই বিহু নৃত্য কৰি খুবেই ভাল পাওঁ। নেম ৰাছং। উপাসনা, হয় ইউ আৰ লুকিং ভেৰি প্ৰিটি। থেংক ইউ মেম। কেনেকুৱা লাগিছে খোজকাঢ়ি আজি? ভাল লাগিছে। ভাল লাগিছে। কি পঢ়ি আছা তুমি? মই HS ছেকেণ্ড ইয়াৰ। আচ্ছা, কি ছাবজেক্ট লৈছা? কমাৰ্চ। কমাৰ্চ লৈছা? অ'কে, তোমালৈ মোৰ প্ৰশ্নটো হ'ল, এই যে বাইক উৎসৱটো পালন কৰে, এইটো কোনটো মাহত পালন কৰা হয়? মান্থ 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 অঁ, বছৰৰ কোনটো মাহত? মে। অ'কে, একো নাই, ইটছ অ'কে। তুমি কেতিয়াবা মাছ মাৰিব গৈছা? মাছ মাৰিবতো যোৱা নাই। যোৱা নাই? মাছ মাৰিব গ'লে আমি কি কি লৈ যাওঁ লগত? কিবা এটা জাহা ল'ব লাগে, অঁ, তাৰপিছত খলাই ল'ব লাগে। গুড, অ'কে, থেংক ইউ। নেম ৰাছং। Thank you. Next, 16.
শ্ৰীৰাছং দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা আজিৰ এই পৰম্পৰাগত সাজপাৰ অনুষ্ঠান